Okay guys, good morning and welcome back to my YouTube channel Subrojit Vlogs আৰু মই আছো শিৱদৌল আৰু দেৱীদৌলৰ ফ্ৰণ্টত মানে মৰ্নিং ৱাক কৰি আছো আৰু লগতে আছে আমাৰ ফ্ৰেণ্ডসমূহ এইফালে আছে এজন ভাই আৰু সেইফালে চাৰিজন গৈ আছে আৰু মই এইফালে তো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ মেমৰিয়েল স্বৰূপে আৰু কিনকিনীয়া বৰষুণ দি আছে তো এটা ভাল লাগিছে ঠাণ্ডা গৰম আৰু ওচৰতে আছোঁ ইয়াৰ শিৱদৌল আৰু দেৱীদৌলৰ ফালে ফিচাৰী কিনাৰতে আছোঁ তো ভাবিলোঁ মৰ্ণিঙত শুই উঠি ব্ৰাছ চাছ কৰি ফ্ৰেছ হৈ ওলাই আহিলোঁ ৱেডাৰটো খুব ঠাণ্ডা মানে ৱেডাৰটো কিনকিনীয়া বৰষুণ দি আছে তো ব'লা ফুৰি আহোঁ বুলি কৈ ওলালোঁ আৰু কিনকিনীয়া বৰষুণ দি আছে তথাপিও ঘূৰি আছোঁ ঘূৰি কিবা এটা ভাল লাগিছে এইফালে চক নাপালোকে অ' মাই গড আউটষ্টেণ্ডিং হাই ওপৰত আপোনালোকে দেখা পাইছে শিৱদৌলৰ ওপৰত এটা গলৰ টুকুৰা আছে মাই গড 1000 কোটি টকাৰ হয়তো ওপৰত হ'ব জাজ কৰোঁ তো তেনেকৈ ইমান ডাঙৰ গ'ল লাইফততো দেখা নাই বাৰু আৰু এইফালে আছে দেৱীদৌলৰ ওপৰত বাৰু কোনো গ'ল চল নাই কিন্তু শিৱদৌলৰ ওপৰত গ'ল আছে আৰু এইফালে বাইদেউসকলে দোকান চোকান দি থাকে আৰু ইয়াতে বহুত টুৰিষ্ট আহি থাকে না আৰু তুমি আগত আহিছা নাই আগত আহিছা কিমানবাৰ আহিছা হয় নেকি 3-4বাৰ আহিছা আৰু এইফালে আছে জিলা আয়ুক্ত কাৰ্যালয় তো থাকিবই আৰু এইবিলাক এটা চেলিব্ৰিটি জেগা ফেমাছ জেগা আৰু ইয়াততো কমিশ্যনাৰ অতিকৈ প্ৰয়োজনীয় আৰু এইফালে আছে আটাইতকৈ বিশাল শিৱসাগৰ তথা গোটেই অসমবাসীৰ ভিতৰতে বা ভাৰতবৰ্ষৰ ভিতৰতে চাগে ডাঙৰ পুখুৰী স্বৰূপে গণিত আৰু ইয়াৰ হিষ্ট্ৰীটো যদি আপোনালোকে চায় শিৱসাগৰ বৰপুখুৰী বুলি মাৰিলে আহিব চাগে নহয় জানো চ' এইফালে আছে আমাৰ ব্ৰাদাৰ এইফালে ব্ৰাদাৰ আছে কিবা ক'ব আমাৰ ব্ৰাদাৰে কিবা ক'ব চাগে একদম হেণ্ডচাম লাগিছে হয় যিচুক পোৱা পাছত না ঈশ্বৰে ইমান ধুনীয়া জেগাবিলাকত লৈ আনিছে পোৱা নাছিলোঁ আৰু ইমান জেগা মানে ভাল জেগাবিলাকত ঘূৰিবলৈ পাম বুলিকে যিচুক ধন্যবাদ দিছোঁ যিচু মানে বহুত ধুনীয়া জেগাবিলাকত লৈ আহিছে থেংক ইউ লৰ্ড ধন্যবাদ চ' আই থেংক টু গড ময়ো ঈশ্বৰক ধন্যবাদ দিওঁ প্ৰভুক ধন্যবাদ দিওঁ কাৰণ তেখেতৰ আশীৰ্বাদ তেখেতৰ অসীম প্ৰেম আৰু সেই আটাইবোৰ হোৱাৰ ক্ষেত্ৰতে আজি বহুত ঠাইত অকল এনেকুৱা বুলি নহয় বিভিন্ন ঠাইত আমি গৈছোঁ ফুৰিছোঁ এই ঠাইতো আমি এনেধৰণে আজি আপোনালোকৰ মাজত ভিডিঅ' শ্বুট কৰি আছোঁ আৰু কিছুমান দেখুৱাই আছোঁ এইফালে আপোনাৰ চাব পাৰে পুখুৰীখন ইমান ডাঙৰ পুখুৰী চাওক মাই গড ইমান ডাঙৰ ইয়াত ডাঙৰ মাছ আছে একেবাৰে নদীৰ নিচিনাকৈহে লাগিছে কিন্তু আচলতে নদী নহয় এইটো পুখুৰী হয় চ' ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাওঁ আৰু এইটো হৈছে বেক ছাইডৰ আমি ফ্ৰণ্ট ছাইডৰ পৰা ভিডিঅ'টো বনাইছিলোঁ কিন্তু আহি পালোঁ বেক ছাইড আৰু এইফালে আমাৰ ব্ৰাদাৰ গৈ আছে সেইটোকো অলপ দেখুৱাই দিওঁ মানে ভিডিঅ'টো অলপ দেখুৱাই দিওঁ এইটো শিৱদৌলৰ বেক ছাইডে সোমাই যোৱা এটা ৰাস্তা এইটো চিক্ৰেট ৰাস্তা চাগে নাজানো আৰু এইফালে আছে চামুৱেল ভাই কেনেকুৱা লাগিছে ইয়াত ডাঙৰ মাছ আছে গাইছ চাব প্ৰায় হাঁহ আছে হয় য়েছ ৰজাবিলাকে চাগে টাইম স্পেণ্ড কৰিছিলে ইয়া অ' মাছ চ' গাইছ মাছ চাম মাছ চক ডাঙৰ মাছ ৰঙা বাপৰে এইটো চ' গাইছ আপোনালোকে কিমান দেখা পাইছে দেখা পোৱা নাই মই নাজানো কিন্তু মই ডাইৰেক্টলি চাই আছোঁ সেইটো মাছ এইটো ধৰিব পৰালে ভালে আছিলে এইটো শ'ল মাছ না আৰু সেইটো চাওক না বাপৰে বাহু সেইটো বাহু অ' মাই গড গাইছ অ' মাই গড क्या है ये गाइस বাপৰে বহুত ডাঙৰ সেইটো চ' গাইছ আউটষ্টেণ্ডিং মানে ইমান ডাঙৰ মাছ মানে লাইফ মানে ডাইৰেক্টলি দেখা নাই আৰু এনেই বজাৰত দেখিছিলোঁ কিন্তু জিন্দা মাছ চ' আহিম পিছত আহিম বৰষুণ দি আছে
আৰু এইফালে আছে শিৱদৌল, শিৱদৌলৰ বেক চাইড বহুত পুৰণা। আৰু গাইছ আপোনালোকে এই ইটাবোৰ চাওক না গাইছ, ইটাবোৰ চাওক, ইটাখিনি দেখিছেনে? এইটো ইটা হয়, ইমান ডাঙৰ ইটা চাওক, তাকো 1 ইঞ্চি ইটা। একচুয়ালি এটাতো বেশি ডাঙৰ নহয়, 1 ইঞ্চি, একদম 1 ইঞ্চিৰ ইটা হয়, পাতলা পাতলা 1 ইঞ্চি ইটা। 1 ইঞ্চিৰ হয়। আৰু এইটো 1 ইঞ্চি আছে, ডাঙৰটো মোটামুটি হ'ব তোমাৰ 6 ইঞ্চি। 6 ইঞ্চি। চ' গাইজ এনেধৰণে ঘূৰি আছোঁ আৰু ঘূৰি পাই গৈছোঁ। এইফালে মোৰ লগত আৰু বন্ধু দুজনমান আছে, এইফালে চাব পাৰে আমাৰ ভাই আছে। কি ৰে প্ৰেজলত কিবা কয় ইয়াৰ বিষয়ে কিয় কয়? ক এইয়া কৈছে, বল হেল্ল'। মই আৰম্ভ দিম। তো গাইজ আছিল আমাৰ ৰক ষ্টাৰ প্ৰভুৰ দাগ। আৰু সেয়া দেখিছে নহয়, এইফালে দুজন গৈ আছে। গাইজ এইটো চাওক শ'ল মাছ আৰু তাৰ লগতে পোনা, বেছি হ'ব, 1.5 কেজিমান হ'ব, 1.5-2 কেজিমান হ'ব শ'ল মাছ। ধৰি আনি পাৰি দেই নামি পিনে। চ' গাইজ বেছিটো দেখাবলৈ একো নাই। সেইফালে আছে ৰংঘৰ। ৰংঘৰটো যদি পাছত যাওঁ ডাইৰেক্ট তাৰ পৰা এটা ভিডিঅ' শ্বুট কৰিম আৰু দেখুৱাম। আৰু এইফালে আছে পুখুৰী, ডাঙৰ পুখুৰী, সোমাবলৈও মন গৈছে।